আজি নিযুত মইনা আঁচনি দিছে। আমাৰ এইটো ভাল আঁচনি হয়। আমাক অসম চৰকাৰে মানে আমাৰ দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ল'ৰা ছোৱালীসকলক বহুতো মানে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাকে মানে আপোনাৰ সুবিধাও দিছে আৰু এনেকৈ যাতে আমাৰ ল'ৰা ছোৱালীবোৰে এতিয়া বাল্য বিবাহৰ কাৰণেতো আঁচনিটো ভাল হৈছে। এতিয়া বহুত বাল্য বিবাহ বন্ধ হৈছে। বাকী সকলো ক্ষেত্ৰতে ভালেই কৰিছে, যাতে আমাক দি থাকে এনেকৈ আঁচনিসমূহ। আৰু তেতিয়া বিশেষকৈ ছোৱালীসকলে মানে এই আঁচনিৰ পৰা বহুতো লাভৱান কৰিব, যাতে এই বাল্য বিবাহবোৰ বন্ধ হ'লে আমাৰ সৰুৰ পৰা যিবোৰ অসুবিধা হৈছে সেই সৰু ল'ৰা ছোৱালীসমূহৰ অসুবিধাসমূহ গুচি যাব। মানে সুখী হৈছোঁ, আমি বহুতে সুখী হৈছোঁ, কাৰণ আমাক এই আঁচনিসমূহ দিয়াৰ বাবে বহুত বেছি আমি সুখী হৈছোঁ মানে অসম চৰকাৰক ধন্যবাদ সেইটো কাৰণে। সমগ্ৰ অসমৰ লগতে মৰঙী মহাবিদ্যালয়ৰ ছাত্ৰীসকলকো নিযুত মইনা আঁচনি আজি প্ৰথম চেক বিতৰণ কৰা হ'ল। আমি ক'ব বিচাৰিম যে এই অঞ্চলৰ যিহেতু বহুত দুখীয়া ছাত্ৰী আছে, যদিও এই আঁচনিৰ জৰিয়তে সকলো ছাত্ৰীকে সাঙুৰি লোৱা হৈছে, তথাপিও আমাৰ অঞ্চলৰ ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হ'ব। বাল্য বিবাহত বাধাৰ সৃষ্টি কৰিব এই আঁচনিখনে, আৰু ছাত্ৰীসকলক উচ্চ শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আমি আশাবাদী। আজি আমাৰ মিটিঙত আছিলে জোনমণি বৰুৱা ফুকন আৰু অফিচৰ ফালৰ পৰা আমাক দিছিলে নেহা ফুকন ডাঙৰীয়ানী অতিৰিক্ত আয়ুক্ত। অসম চৰকাৰে এখন অভিলাষী আঁচনি যিহেতু নিযুত মইনা আঁচনি, এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ছাত্ৰী তেখেতসকলে উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু লগতে তেখেতসকলৰ যি কিতাপ পত্ৰকে ধৰি যি তেওঁলোকৰ আৰ্থিক মানে সাহাৰ্য তেওঁলোকৰ পাবলৈ সক্ষম হ'ব। তেওঁলোকে জনাইছে যে এই আঁচনিখন পাই তেওঁলোকে বহুত আনন্দিত হৈছে আৰু অসম চৰকাৰক তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।